মোৰ নাম টিকেটটো নাই বুলিয়ে শুনিছোঁ পেপাৰত সুধিছে যে 22 জন নে কিমানৰ নাম কাট খাইছে বুলি মই কৈছোঁ কাট খাইছে যে মোৰ একো কৰিবলগীয়া নাই কাৰণ মইতো ওলাই থাকিব বিচাৰিছোঁ কিন্তু এটা কথা ঠিক আমি এটা মই বিচাৰিছিলোঁ এজন শক্তিশালী মানুহ ইয়ালৈ আহক মোৰ আজিৰ নহয় মই ইলেক্ট হোৱাৰ পাছতেই মোৰ এইটো চিন্তা আছিল কাৰণ আমি এটা দীঘলীয়া পৰ্যায়ত মই বিধায়ক হিচাপে আছোঁ কামো কৰিবলৈ সুযোগ পাইছোঁ চৰকাৰে মোক সেইখিনি সুবিধাও দিছে কিন্তু মই বিচাৰোঁ যে আমাক ষ্ট্ৰং মানুহ আৰু লাগিব আগলৈও লাগিব মইতো সদায় নাথাকোঁ তাৰ ঠাইত কিন্তু মই এতিয়া টিকেটটো যদি ছিনিয়ৰ বেচিছত আমাৰ 22 জনমান মানুহক নিদিয়ে বুলি কৈছে মোৰতো ক'বলৈ একো নাই তাত একো নাই কাৰণ মই ইমান ক্ৰেজি নহয় মই কাৰণ বহুত দিন থাকিলোঁ আৰু মই মুকলিকৈ বেলেগক বিচাৰিছিলোঁ কিন্তু এতিয়া মই নিজে আপোনালোকে যে ব্যস্ততাটো মোৰ অন্য নহয় যোৰহাট সমষ্টিত থকা 12খন পঞ্চায়ত মোৰ কাৰণে প্ৰব্লেম নহয় 6খন পঞ্চায়ত মোৰ কাৰণে প্ৰব্লেম নহয় টাউনৰ 19টাত মোৰ কাৰণে প্ৰব্লেম নহয় মই তেওঁলোকক ক'লে তেওঁলোকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব কিন্তু মোৰ কাৰণে এটা প্ৰব্লেম আছে নতুন এটা এৰিয়া টিয়কৰ পৰা যিটো বা মৰণিৰ পৰা যি এখন সোমাইছোঁ 6খন পঞ্চায়তত মই নিজে সঁচাই ক'বলৈ গ'লে দিনাৰাতে মই গৈছোঁ দিনাৰাতে এইকাৰণে গৈছোঁ সেই মানুহখিনিয়ে প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছ বিৰোধী ভোট এটা দিছে যোৱা আমাৰ পঞ্চায়ত ইলেকশ্যন প্ৰথমবাৰৰ কাৰণে মই আচৰিত হৈছোঁ মই কেতিয়াও ভবা নাছিলোঁ কাৰণ আমাৰ যিটো পাৰ্লিয়ামেণ্ট ইলেকশ্যনত যিটো ডিবাকল হৈছিল আমি 12খন পঞ্চায়তৰ মই হাৰ্ডলি মই ভাবিছোঁ 6খন 7খন পাম 5খনমান নাপাম কিন্তু মই 12খনেই পালোঁ মই বুলিও কৈছোঁ আৰু মই যিহেতু ইয়াত প্ৰতিনিধি কৰি আছোঁ মোৰ নিজৰ ৰাজ্য নহয় কিন্তু প্ৰতিনিধি মই সেইকাৰণে 12খন মই এতিয়া পালোঁ মই মানুহবিলাকে যে তেওঁলোকে চেঞ্জ এটা হৈছে তেওঁলোকে যে আমি ডেভেলপমেণ্টত যে আমি কৰোঁ যোৰহাটত সেইটো কাৰণে যিবিলাকত আমি নিজিকিম বুলি ভাবিছোঁ সেইবিলাকো আমি জিকিছোঁ আৰু সেইটো ক্ষেত্ৰত নতুনকৈ ওলোৱা 6খন পঞ্চায়তে যিটো কণ্ট্ৰিবিউট কৰিলে মই সেইকাৰণে ভাবিছোঁ মোৰ যিকেইটা দিন আছে দিন ৰাত তেওঁলোকৰ ডেভেলপমেণ্টৰ কাম আৰু প্ৰত্যেকটো চুবুৰীত মই গৈ পেলাই ডেভেলপমেণ্টৰ কথা ভাবিছোঁ কাৰণ ইমান মানুহবিলাকে আমাক ভোট দি দিলে মোৰ কিবা এটা তেওঁলোকৰ প্ৰতি মই ৰিপে' কৰা মোৰ ইচ্ছা এটা আছে আৰু দেখা গৈছে যে যিমানখিনি উন্নয়নমূলক কাম কৰিছিলে আৰু নিৰ্বাচনী ইস্তাহাৰত আপুনি যিকেইটা প্ৰতিশ্ৰুতি দিছিলে অধিকাংশ ইতিমধ্যে সম্পূৰ্ণ হোৱা পথত আৰু যদি সকলো ঠিকে থাকে ইলেকশ্যনৰ আগতে সেইখিনি সম্পূৰ্ণ হ'বগৈ চাগে নাই মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ মোক যথেষ্ট সহায় কৰিছে মই এইটো ক'ব লাগিব যে আমি যিবিলাক স্কিম আমি লৈছোঁ মুখ্যমন্ত্ৰীয়ে সকলো সময়তে পজিটিভ সদায় পজিটিভ মই চাইছোঁ যেতিয়া এতিয়া ৰিচেণ্টলি মোক 2টা গ্ৰাণ্ট দিছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো আমি কমপ্লিট কৰিব লাগে উই নিড এৰাউণ্ড 70 lakhs মানে সাউণ্ড সিস্টেমটো খুব ভাল কৰিব খুজিছোঁ যতীন শৰ্মাক বম্বেৰ পৰা আনি যোৰহাট থিয়েটাৰ যেনেকৈ কৰিছোঁ এইটো কৰিম বুলি ভাবিছোঁ পইচাখিনি পাইছোঁ আজি যোৰহাট বয়জ হাইস্কুলখন প্ৰায় কত 125 বছৰমান হ'ল কি জানে নহয় জানো সেই স্কুলখন আমি এজ ইট ইজ বনাবলৈ দিছোঁ এতিয়া আজিকালি নতুন বিল্ডিংবিলাক RCC বিল্ডিং হৈছে কিন্তু মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ যে আসাম টাইপত যি ব্ৰিটিছৰ যিটো পুৰণা আমাৰ হাইস্কুল সেইখন বনাবৰ কাৰণে তেওঁ আৰু এটা পইচা এইবাৰ চেংচন কৰিছে 3rd ফেজটো আৰু আমি এই গোটেই স্কুলখন কমপ্লিট কৰিব পাৰিম সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত মই ক'বই লাগিব যে ফাইনেন্সিয়েল এইডৰ ক্ষেত্ৰত তেখেতে যেতিয়াই কিবা এটা ৰিকুৱেষ্ট কৰোঁ চিন্তা কৰি তেওঁ এলাউ কৰে আৰু সেইকাৰণে মই ভাবোঁ যে আমি কাম কৰি থকা ভাল এইকেইদিন তাৰমানে যাতে কাম হয় আপোনাৰ এগেইনষ্টত এটাও কৰাপশ্যনৰ কোনো অভিযোগ নাই আজি তাৰিখলৈকে আপোনাৰ এগেইনষ্টত তেনেকুৱা কোনো অভিযোগো দিব পৰা নাই আৰু কোনোমতে উন্নয়নে হোৱা দেখিবলৈ পাইছোঁ নহয় কিন্তু ইলেকশ্যনৰ সময়ত মানুহে অলপ পইচা দিয়ে দেই মই বিচাৰে নকওঁ যিবিলাকে আমাৰ ইলেকশ্যনৰ সময়ত নহ'লে পইচা নাপাওঁ নহয় তেওঁলোকে দিলে অকণমান লওঁ তেতিয়া কিন্তু এনেই নলওঁ মই এনেই মই কওঁ যে আমাক নালাগে কোনো কথা কাৰণ আমি স্পীকাৰ হোৱাৰ পিছত মই আমাৰ MLA দৰমহাটো এনেকৈ কৰি দিছোঁ যে ডিচিজনৰ ইকুইভেলেণ্ট আমি হৈছোঁ গতিকে আমাক ইমানখিনি টকা দিয়াৰ পিছত আমি সমাজৰ কাম কেলৈ নকৰিম গাড়ী কিনিবৰ কাৰণে আমাক ইমান নিজি লোন এটা দি দিয়ে ধেমালি নেকি 20 লাখ টকা আমাক লোন দিয়াটো এইবিলাক আমি কৰি থৈ গৈছিলোঁ এইটো কাৰণে যে এজন MLA মানে তেওঁলোক এডুকেটেড হ'ব লাগে পাৰিলে এডুকেটেড হোৱাটো উচিত আৰু তেওঁলোক দূৰদৃষ্টি সম্পন্ন হ'ব লাগে আৰু সেইটো কৰিবলৈ এটা পৰিয়ালটো ভালকৈ চলিব লাগিব দৰমহাটো যদি মই DC সমান দৰমহা এটা দিব পাৰিছোঁ মই স্পীকাৰ হিচাপে থাকোঁতে মোৰ কথা আছে ভাল মানুহবিলাকে ইলেকশ্যন খেলক জিকা হাৰটো পিছত হ'ব কিন্তু ভাল মানুহ যদি জিকি আহে অসমখন ভাল হ'ব যেনে চাই 22 জনীয়া তালিকাখনত মই আছে না মই মোৰ দিল্লীত বুলিয়ে ধৰি থৈছোঁ দিল্লীত বুলি মই কোনোবাই কৈছে 22 মই পিছত পেপাৰ বৰ বেছিকৈ পঢ়িবলৈ সময়ো নাপাওঁ এখন বা দুখন পঢ়োঁ সব পেপাৰতে দিয়া নাছিল নেকি মই পঢ়া পেপাৰখনত নাপালোঁ কিন্তু মই সেইকাৰণে ভাবিছোঁ মোৰ নামটো দিল্লীত হৈছে বুলি চবেই কৈছে বোলো দিল্লীত হৈছে আৰু মোৰতো উপায় নাই থেংক ইউ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ